15,000 বানাক্ৰান্তই নাপালে বানৰ সংহাৰে একাকাৰ কৰা দুৰ্দশাগ্ৰস্ত মানুহখিনিৰ নামত অহা সাহায্যৰ ধন গ'ল কাৰ পকেটলৈ বান পীড়িতক সাহায্য নিয়াৰ নামত চৰকাৰে আগবঢ়োৱা সাহায্য পুঁজিক লৈ এতিয়া চলিছে ব্যাপক খেলিমেলি চৰকাৰে দিয়া 15,000 টকাকৈ সাহায্যৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে প্ৰকৃত বানাক্ৰান্ত ৰাইজ অভিযোগ অনুসৰি প্ৰকৃত ভুক্তভোগী সাহায্য নিদি ভুক্তভোগী সাহায্য নিদি বাছি নিজৰ আত্মীয় আৰু সম্পৰ্কীয় লোকৰ মাজতে বিলাই দিয়া হৈছে এই চৰকাৰী ধন গাঁও প্ৰধানৰ বিৰুদ্ধে উঠিছে এনে ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ নিজৰ প্ৰাপ্য অধিকাৰ আৰু সাহায্যৰ পৰা বঞ্চিত হৈ অৱশেষত ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে সৰ্বশান্ত বানাক্ৰান্ত ৰাইজ কেইবাখনো গাঁৱৰ বানাক্ৰান্ত ৰাইজে এতিয়া সাহায্যৰ দাবীত ওলাই আহিবলগীয়া হৈছে ৰাজপথলৈ অভিযোগ উত্থাপন কৰিছে এতিয়া বানাক্ৰান্ত একাংশ ৰাইজে যে যিসকলৰ ঘৰত বানপানী সোমোৱা নাই তেওঁলোকেহে পাইছে চৰকাৰৰ 15,000 টকা আৰু যিসকলৰ ঘৰত বানপানী সোমাইছে তেওঁলোকে কিন্তু লাভ কৰা নাই এই ধন লৈ আহিছো সবিশেষ খবৰ চৰকাৰে দিয়া 15,000 পোৱা নাই প্ৰকৃত বানাক্ৰান্তই ঘৰত পানী সোমোৱা লোকে নাই পোৱা 15,000 টকা ভয়ংকৰ অভিযোগ উত্থাপন হৈছে এতিয়া বৰ্ণাঢ্যৰ সাহায্যক লৈও একাংশই কিদৰে কৰিব পাৰে খেলিমেলি বৰ্ণাঢ্যৰ সাহায্যক লৈ একাংশই কিদৰে খেলিমেলি কৰিব পাৰে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে বানাক্ৰান্তৰ কৰুণ পৰিস্থিতি দেখি একাংশৰ জীয়াই নুঠিল মানৱতা চৰকাৰে বৰ্ণাঢ্যলৈ আগবঢ়োৱা সাহায্য পুঁজিক লৈ এতিয়া খেলিমেলি কৰিছে একাংশই বান পীড়িতক সাহায্য নিদি সম্পৰ্কীয় লোককে বিলাইছে ধন বাছি সম্পৰ্কীয় লোকক 15,000 টকা বিলোৱাৰ অভিযোগ উত্থাপন হৈছে প্ৰতিবাদত নামিবলগীয়া হৈছে বানাক্ৰান্ত ৰাইজ ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে তিতাবৰৰ কেইবাখনো গাঁৱৰ ৰাইজে এতিয়া সাহায্য বিচাৰি ৰাজপথত নামিছে গাঁও প্ৰধানৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ উত্থাপন হৈছে যিসকলে পাব লাগিছিলে 15,000 টকা সেই সকল লোকে নাই পোৱা আৰু যিসকলে পাব নালাগিছিলে সেই সকল লোককে গাঁও প্ৰধানে 15,000 টকা দিয়া বুলি অভিযোগ উত্থাপন হৈছে বানাক্ৰান্তৰ কৰুণ পৰিস্থিতি দেখিও একাংশৰ জীয়াই নুঠিল মানৱতা চৰকাৰে বৰ্ণাঢ্যলৈ আগবঢ়োৱা সাহায্য পুঁজিক লৈ খেলিমেলি ভয়ংকৰ অভিযোগ উত্থাপন হৈছে গাঁও প্ৰধানৰ বিৰুদ্ধে গাঁওবুঢ়াৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন হৈছে যিসকলৰ লোকৰ ঘৰত পানী সোমাইছে এককাল পানী হৈছে তেওঁলোকে কিন্তু 15,000 টকা নাই পোৱা আৰু যিসকলৰ ঘৰত পানী সোমোৱা নাই তেওঁলোকেহে 15,000 টকা পোৱা বুলি অভিযোগ উত্থাপন কৰিছে চৰকাৰে দিয়া 15,000 টকা বানাক্ৰান্তই নাপালে প্ৰকৃত বানাক্ৰান্তই নাপালে চৰকাৰে দিয়া 15,000 টকা বানৰ সংহাৰে একাকাৰ কৰা দুৰ্দশাগ্ৰস্ত মানুহখিনিৰ নামত অহা সাহায্যৰ ধন এতিয়া সম্পৰ্কীয়কে দিছে বুলি এতিয়া অভিযোগ উত্থাপন কৰিছে গাঁও প্ৰধানে বাছি সম্পৰ্কীয় লোককে 15,000 টকা দিয়া বুলি অভিযোগ উত্থাপন হৈছে মন্তব্য আছে আমি শুনাই লৈছো 15,000 টকা পানীয়ে নোপোৱাটোৱে পাইছে পানী সোমোৱা ঘৰ নাই পোৱা সেইটো কি কথা হ'ব পায় মোক কঠীয়া কেনেকে চিনেমাত উঠুৱাই লৈ গুচি গ'ল কিন্তু গাঁও মানে চকুমুটি গুচি গ'ল আমাৰ এডোখৰটো চবৰ ঘৰতে পানী সোমাইছে চব কোনোবা ৰাস্তাত আছে এতিয়া কোনোবা গৈ কাৰোবাৰ ঘৰত থাকি চাগে সেইটোতো গাঁওবাসীয়েতো দেখা নাই এতিয়া সেই পানী নোসোমোৱাসকলে পইচা পালে পানী সোমোৱাসকলে নাই সোমোৱা সেইকাৰণে এতিয়া এই ৰাইজে এতিয়া ৰাতি ইয়াত উপস্থিত হ'ব লগা হ'ল গাঁওবুঢ়ানী মানে আমাৰ ইয়াত পানী উঠা দিনাখনৰ পৰা মানে ইয়াত ভৰি দিবলৈকে অহা নাই চোৱাহিও নাই যে কাৰ ঘৰত পানী সোমাইছে কোন ক'ত আছে সেইটো আজিলৈকে মানে চোৱাহি নাই মেইন ৰাস্তাতে গোটেই অগ্নিগাঁৱলৈকে পানীয়ে বুৰি আছে কোনো মানুহ এটা ভিতৰত সোমাই চাবলৈ হেৰি নাই এতিয়া কি বুলি কয় গোটেই 15,000 টকা পানীয়ে নোপোৱাটোৱে পাইছে পানী সোমোৱা ঘৰ নাই পোৱা সেইটো কি কথা হ'ব পায় আমালৈকে দুখীয়া মানুহে পাব নালাগে কি ধনী মানুহে পাব লাগে নেকি সেইটো কথা আৰু গাঁওবুঢ়ানীয়ে ভিতৰত সোমাই নাই চোৱা আমাক গোটেইবোৰ অহাই নাই ভিতৰৰ মানুহক দিছে সেই মানুহক দিছে আমাক দিবই লাগিব সেইবোৰ আমি নাজানো আমি কি এঘৰত পানী সোমাইছে নেকি সেইটো হ'ব নোৱাৰে কেতিয়া মানে এটা কথা ক'ব বিচাৰিছো যে আমাৰ এইডোখৰত পানীত ডুব খাই আছে আৰু গাঁওবুঢ়ানী মানে আমাৰ ইয়াত পানী উঠা দিনাখনৰ পৰা মানে ইয়াত ভৰি দিবলৈকে অহা নাই চোৱাহিও নাই যে কাৰ ঘৰত পানী সোমাইছে কোন ক'ত আছে সেইটো আজিলৈকে মানে চোৱাহি নাই আৰু পানী উঠা এসপ্তাহৰ পাছত আহিছে আৰু তেওঁ আহি কি কৰিছে বাটত কাৰোবাক লগ পাইছে কথাষাৰ কৈছে আৰু যাক ভাল পায় তাক কথাষাৰ কৈছে বাকী আমাৰ এইডোখৰটো চবৰ ঘৰতে পানী সোমাইছে চব কোনোবা ৰাস্তাত আছে এতিয়া কোনোবা গৈ কাৰোবাৰ ঘৰত থাকি চাগে সেইটোতো গাঁওবুঢ়ানীয়েতো দেখা নাই কোনো কাকো কোৱা নাই আৰু গাঁওবুঢ়ানী এটা বেয়া কাম কৰিছে কি তাই মানে বাইদেউ আহিব লাগিছিলে ইয়াত
ইয়াত আহি পেলাই চবকে চাবহি লাগিছিলে কাৰ ভিতৰত কিমান পানী সোমাইছে ৰাস্তাই দি গ'লেতো নেদেখে চবৰ ঘৰত মানে চাৰ্ভে কৰিবহি লাগিব তেতিয়াহে আৰু যিসকলৰ ঘৰত পানী কমকে সোমাইছে সেইসকলে এই 15,000 টকাটো পাইছে আমাৰ ইয়াত যিখিনি মানুহ পানীত ডুব খাই আছে এইবোৰ নামে নাই দিয়া গাঁওবুঢ়ানীৰ ওপৰত এটা ব্যৱস্থা ল'ব লাগে মানে গাঁওবুঢ়ানী আগতো এনেকে বৰষুণ আহিছে বতাহ বৰষুণ টিং কাৰোবাৰ উৰুৱাই দিছে আমাৰ বেৰ ভাঙিছে সেইবোৰ চাবলৈ নাহে আৰু যাৰ চাই সিহঁতক অকল নাম ভৰাই দিয়ে বাকী যাৰ অনিষ্ট হয় সিহঁতক নিদি পেলাই বেলেগক দিয়ে এতিয়া সেই পানী নোসোমোৱাসকলে পইচা পালে পানী সোমোৱাসকলে নাই সোমোৱা সেইকাৰণে এতিয়া এই ৰাইজে এতিয়া ৰাতি ইয়াত উপস্থিত হ'ব লগা হ'ল মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই এটাই অনুৰোধ কৰোঁ মই দলীয় হিচাপে মই এজন এইটো ৱাৰ্ডত মানে সভাপতি হিচাপে মই তেখেতক অনুৰোধ জনাওঁ যাতে বিহিত ব্যৱস্থা লৈ তেওঁৰ ওপৰত বিহিত ব্যৱস্থা লৈ এই ন্যায়িকে কামখিনি কৰে বুলি মই ভাবোঁ মোক কঠীয়া কেনেকে চিনেমাত উঠুৱাই লৈ গুচি গ'ল কিন্তু গাঁওবুঢ়াই চকু মুদি গুচি গ'ল মোৰ কঠীয়া আৰু দাইল আলুগুটি টেমা চিষ্টেম কিন্তু শেষত থাকি যোৱা সৰহখিনি কোনে খায় শেষত থাকি যোৱাখিনি কোনে খায় মনীষ শইকীয়া আছিলে কাটিলে কোনে কাটিলে সেইটো কোন কথাটো মই জানিছো মনীষ শইকীয়াই চবৰে নাম দিলে কথাটো কোন সেই এপ্লিকেশ্যনখন কাৰ হাতত পৰিছিলে কিয় কাটিব তেওঁ ডাইনিং টেবুলৰ ওপৰত পানী চলি গৈছে মই খাবলৈ পোৱা নাই মোক নাই দিয়া একো নাই দিয়া 5 কেজি চাপৰ বুলি মোক দিছে মাত্ৰ অৱস্থা নাই